প্ৰকৃততে এজন শিক্ষকৰ ভূমিকা কি আপোনালোকে জনাবচোন কমেণ্টত। প্ৰথমতে এটা প্ৰশ্নৰে আৰম্ভ কৰিছোঁ। আচলতে এজন শিক্ষকৰ ভূমিকা বুলি ক'লে কেৱল আমি পাঠদান কৰোৱাটোৱে নুবুজাওঁ। এজন শিক্ষকে আচলতে এখন সমাজৰ নিৰ্মাতা, মাৰ্গ দেখাওক আৰু লগতে সমাজ নিৰ্মাতা হিচাপেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহে। কাৰণ শিক্ষকৰ দ্বাৰাই বিভিন্ন শিক্ষকৰ দ্বাৰাই জ্ঞান প্ৰদানৰ দ্বাৰাই সমাজৰ বিভিন্নজন ব্যক্তিৰ জন্ম হয়, বিভিন্নজন ব্যক্তিৰ সৃষ্টি হয়। সৰু সৰু কণমানিয়ে দেশৰ যিহেতু ভৱিষ্যত, আৰু সেই শিক্ষকৰ শিক্ষকতাৰ দ্বাৰাই তেওঁলোকে নিজৰ একোটা ভৱিষ্যত গঢ় দিয়ে। আচলতে এনেই নকয় যে শিক্ষক এজন মমবাতিৰ দৰে। আপোনালোকে এইটো নাভাবিব যে মই এই দুদিনমান স্কুললৈ গৈয়ে ইমান ডাঙৰ কথা কৈছোঁ। আচলতে মোৰ মনৰ কথা আপোনালোকৰ সন্মুখত ব্যক্ত কৰিছোঁ। মই নিজকে মই নিমিত্তহে মাত্ৰ, মই একোৱেই নহয়। মোৰ পটককৈ কথাষাৰ মনলৈ আহিলে, সেইকাৰণেহে মই আপোনালোকৰ আগত কৈছোঁ। আৰু আমি যোৱাকালিৰ ভিডিঅ' হয় এইটো। যোৱাকালি আমাৰ বিদ্যালয়ৰে এগৰাকী ছাত্ৰী যিহেতু পুষ্পিতা হৈছিলে, আৰু আমি বহুত দিন হৈ গ'ল, আচলতে তাইৰ 7 দিনীয়া ধোৱাও হৈ গ'ল। আমি খবৰ ল'বলৈ যাব পৰা নাছিলোঁ, ভাবিলোঁ আমি খবৰ এটা লৈ আহোঁ। আৰু ইমান ভাল লাগিলে। আচলতে বিদ্যালয়ৰ কাষতে সিহঁতৰ ঘৰ। গৈ পাই খুব ধুনীয়াকৈ কথা বতৰা পাতিলোঁ। আমাক প্ৰথমতে গৈ পোৱাৰ পাছতে আমাক জুচ দিলে খাবলৈ, তাৰ অলপ সময়ৰ পিছতে চাহ দিলে, খুব ধুনীয়াকৈ আমাক আপ্যায়ন কৰিলে, কথা বতৰা পাতিলোঁ। আচলতে আমি বিদ্যালয়ৰ যিটো ৰিক্ৰেশ্যনৰ সময়, আমি সেই সময়ছোৱাতে গৈছিলোঁ। কাৰণ বিদ্যালয়ৰ মানে তেনেই কাষতে হয় সিহঁতৰ ঘৰ। আমি ভাবিলোঁ ছাৰহঁতক সেই সময়ৰ দায়িত্বকণ দি আমি অকণমান সময়ৰ কাৰণে সিহঁতৰ ঘৰৰ পৰা খবৰ এটা লৈ আহোঁ, যিহেতু ঘৰো নিচেই কাষতে। আৰু আমি ইয়াক খবৰ ল'লোঁ। খবৰ লৈ অকণমান সময় তাত থাকি ওলাই আহিছোঁ। কিমান ধুনীয়া পৰিৱেশ চাওক। আৰু এইগৰাকী হৈছে আমাৰ 7ম শ্ৰেণীৰ ছাত্ৰী। আচলতে শিক্ষকতা বৃত্তিটো ইমান এটা পবিত্ৰ বৃত্তি হয়, আৰু ইমান ভাল লাগে। আৰু মই এই সমাজখন যে পাইছোঁ, সমাজখন পাই মই নিজকে বহুত ধন্য মানিছোঁ। বহুত ভাল লাগে এনেকুৱা সমাজ। আৰু আমি গোটেই কেইগৰাকী আহি পেলাই ইয়াত সিহঁতৰ ঘৰত সোমাই অকণমান সময় থাকি, আমি যিহেতু অকণমান সময় ল'লোঁ, কাৰণ ভেকেশ্যনৰ সময়কণতহে আহিছোঁ যে, আৰু সিহঁতৰ ঘৰত খা খবৰ লৈ পেলাই আমি গোটেইকেইগৰাকী গুচি আহিলোঁ। আৰু ইয়াকেই মোৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি মোৰ ভিডিঅ'ছবিলাক চাই ভাল পায়, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। আৰু মই